কলগাছিয়া কাউৰজাহী গাঁৱত ৰাইজৰ প্ৰচেষ্টাত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন ৰাইজৰ পদক্ষেপক ধন্যবাদ জ্ঞাপন চক্ৰ বিষয়াৰ সদায় মোৰ কলগাছিয়াবাসীৰ কাৰণে মই সদায় প্ৰাউড ফিল কৰোঁ তেওঁলোকে এটা উদ্যম সদায় মই দেখা পাওঁ কেতিয়াবা ভাঙি চিঙি যোৱাৰ পিছতো তেওঁলোক ভাঙি নপৰে সেইটো মই কলগাছিয়াৰ পৰা শিকি গৈছোঁ আমাৰ ইয়াৰ পৰা যেতিয়া যামগে তেতিয়া মই সেইটোৱে শিকিম যে নাই মানুহে যেতিয়া ৰাইজ লাগি যায় তেতিয়া বাধা দিবই পাৰে মানে নদীৰ লগত ৰাইজে ফাইট কৰা নিচিনা হৈছে নহয় জানো নদীৰ লগত যুঁজ দিছে এইটো খুব মানে সহজ কথা নহয় তেওঁলোকে নিজৰ কিছুমানে নিজৰ পুঁজি ভাঙি পেলাইও এইটো দিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ অন্তৰ্গত কাউৰজাহী গাঁৱৰ বেকী নদীৰ বিধ্বংসী কৰা খহনীয়াত কেইবাটাও পৰিয়াল নৈৰ বুকুত জাহ গৈছে কাউৰজাহী ইছব বজাৰৰ পৰা বেকী নদীৰ নতুন হুটি ওলাই কেইবাটাও পৰিয়ালৰ ঘৰ ভেটি উচৰ কৰাৰ লগতে বিঘাই বিঘাই খেতি মাটি সৰ্বশান্ত কৰি পেলাইছে যোৱা দুদিন ধৰি প্ৰতিৰোধ কৰাৰ বাবে গাঁওখনৰ ৰাইজৰ প্ৰচেষ্টাত নিজৰ শ্ৰমদানেৰে বাঁহৰ পৰ্কুপাইনেৰে নদী বান্ধৰ প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছিল যদিও অৱশেষত প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় যাৰ বাবে উক্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় কলগাছিয়া ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱা বীৰকবিয়া লগতে ৰাইজৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে চক্ৰ বিষয়াগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ সেইটো কাৰণে মই ৰাইজক বহুত ধন্যবাদ আৰু মই সদায় মোৰ কলগাছিয়াবাসীৰ কাৰণে মই সদায় প্ৰাউড ফিল কৰোঁ তেওঁলোকে এটা উদ্যম সদায় মই দেখা পাওঁ কেতিয়াবা ভাঙি চিঙি যোৱাৰ পিছতো তেওঁলোক ভাঙি নপৰে সেইটো মই কলগাছিয়াৰ পৰা শিকি গৈছোঁ আমাৰ ইয়াৰ পৰা যেতিয়া যামগে তেতিয়া মই সেইটোৱে শিকিম যে নাই মানুহে যেতিয়া ৰাইজ লাগি যায় তেতিয়া বাধা দিবই পাৰে মানে নদীৰ লগত ৰাইজে ফাইট কৰা নিচিনা হৈছে নহয় জানো নদীৰ লগত যুঁজ দিছে এইটো খুব মানে সহজ কথা নহয় তেওঁলোকে নিজৰ কিছুমানে নিজৰ পুঁজি ভাঙি পেলাইও এইটো দিছে আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চৰ পৰা অলপ বেগছ পঠাবলৈ আমি সক্ষম হৈছোঁ এইটো সময়ত আৰু বাকী চাওঁ আমি কেনেকৈ কিমান দূৰ কৰোঁ আৰু ৰাইজে লাগিছে তেওঁলোকে নিজেই মানে দেখিছোঁ একদম ফিজিকেলি কোনোবাই যদি ফিজিকেলি দিছে কোনোবাই ফাইনেন্সিয়েলিও হেল্প কৰিছে তো তাৰ কাৰণে অশেষ ধন্যবাদ আৰু বাকী জেগাবিলাকতো আমি চবৰ কাৰণে এটা লেচন হৈ গ'ল এতিয়া নতুন প্ৰজন্মবিলাকে সৰু ল'ৰাবিলাকেও এইটো শিকিলে যে নাই আমি মানে ৰৈ থাকিব নালাগে হাতে কামে লাগি গৈছে না সেইটো এটা খুব ভাল এক্সাম্পল হ'ল তেওঁলোকে শিকিব কালিলৈ যে কিবা এটা বিপদ এটা আহিলে আমি কাবালি ৰৈ থকাতকে আমি নিজে যদি আৰম্ভ কৰি দিওঁ বহুত বাধা মানে দিব পৰা গ'ল এতিয়া মই নদীৰ লগত সেই ফাইটটো দেখিলো আপোনালোকৰ ভাল লাগিলে ইয়াৰে স্থানীয় ৰাইজে কিন্তু আপোনাৰো কিছু প্ৰশংসা কৰা দেখা গৈছে যে আপুনি এসকলক উৎসাহিত কৰিছে আৰ্থিকভাৱেও সহায় কৰিছে নাই ৰাইজেও মোক ভাল পায় ময়ো ৰাইজক ভাল পাওঁ যিমান দূৰ আৰু ন সেইটো এনেকুৱাই হয় ন সম্পৰ্ক সদায় তেনেকেই ৰাখিব লাগিব তেওঁলোকে মোক বহুত ভাল পাইছে বা মোক বহুত ভাল পোৱা দিছে সেইকাৰণে মোৰো এটা দায়িত্ব হয় কি ময়ো তেওঁলোকক যিমানখিনি পাৰোঁ তেওঁলোকক মৰম চেনেহ কৰোঁ তাৰ কাৰণে আমি এই অঞ্চলৰ মানুহ লগতে বিভিন্ন দল সংগঠনৰ ৰাজনৈতিক দলৰ নেতা সকলোৰে যিখিনি সহায় সহযোগ কৰিছে তাৰ কাৰণে আমি প্ৰথমে চবকে ধন্যবাদ দিছোঁ আৰু আটাইতকৈ আমাৰ এই মুহূৰ্তৰ সুখৰ খবৰ হ'ল আমি নদীৰ যিটো সোঁত গৈছিলে সেইটোৰ পানী সোমোৱা বন্ধ কৰিবলৈ সক্ষম হৈছোঁ অকণমান আগতে গতিকে সকলোলৈ আহ্বান থাকিল যে আমি নৈপৰীয়া ৰাইজ সদায় আমি বাৰিষাৰ 6 মাহৰ পৰা বানপানী আৰু গৰাখহনীয়াৰ লগত সংগ্ৰাম কৰি থাকোঁ এইটো আমাৰ এটা সংগ্ৰামৰ অংশ আৰু এনেকুৱা সমস্যাৰ লগত আমি নতুন প্ৰজন্ম সকলো দল মত নিৰ্বিশেষে সকলোৱে যাতে আমি সহযোগ কৰিব পাৰোঁ কেৱল চৰকাৰ MLA মন্ত্ৰী বিধায়কৰ মুখাপেক্ষী নহয় আমি নিজেও যে হাতে কামে কিবা এটা কৰিব পাৰোঁ কাউৰজাহী তাৰ কাৰণে এটা উদাহৰণ হৈ ৰ'ল গতিকে ৰাইজক আমি এইটোৱেই ক'ব বিচাৰিছোঁ আপোনালোকৰ নিজৰ সমস্যা নিজেও কিছু সমাধান কৰিবলৈ চেষ্টা কৰক আমি যে কিবা এটা পাৰোঁ ৰাইজে তাৰ প্ৰমাণ নদীৰ এটা খুঁটি আজি আমি বন্ধ কৰিবলৈ সক্ষম হৈছোঁ।